রাম হরি হে নিপতিময় শৈল্য মহাবীৰ কুৰুক্ষেত্ৰত কৌৰৱ পাণ্ডৱে কৰিছে যুদ্ধ আয়োজন মহামানী দুৰ্যোধনে কৰিছে মুখ আবাহন যাওঁ মহামানী দুৰ্যোধনৰ হৈ যুদ্ধ কৰি নিধন কৰোঁ পঞ্চ পাণ্ডৱক ভাবিছো মামা যুদ্ধৰ কথাকেই ভাবিছো পৰাজয় পৰাজয় কেৱল পৰাজয় বাৰে বাৰে পৰাজয়ৰ গ্লানি মাত্ৰ কত চেষ্টা কৰিলো পাণ্ডৱক নিধন কৰিবলৈ আজিলৈকে কোনোদিন পাণ্ডৱক পৰাজয় কৰিব নোৱাৰিলো কোৱা মামা কি উপায়েৰে পাণ্ডৱক পৰাজয় কৰিব পৰা যাব ময়ো তাকেই ভাবিছো বাগে এটা এটা কৰি কৌৰৱৰ পাই উদং হৈ গৈছে এমুঠি সৈন্যক লৈ জানো আমি পাণ্ডৱক বিনাশ কৰিব পাৰিম পাৰিম এই কুচক্ৰান্তকাৰী কুলকলীয়া কৃষ্ণটোক বধ কৰিব পাৰিলেই আমাৰ সকলো চেষ্টা সফল হ'ব কিন্তু ভাগিন কৃষ্ণক চিনাটো বৰ কঠিন চিনিবৰ নাই প্ৰয়োজন যুদ্ধ ক্ষেত্ৰতেই তাক বধ কৰিব লাগিব
শীঘ্ৰেই যুদ্ধৰ বাবে অগ্ৰসৰ মহাৰাজ চিন্তা কৰি আৰু লাভ নাই অতি শীঘ্ৰে যুদ্ধ যাত্ৰা কৰক যুদ্ধতে সকলো হ'ব ঠিক কৈছা কৃপাচাৰ্য ঠিকেই কৈছা ভাগিন ভাবিবৰ আৰু নাই সময় অদৃশ্যৰি লিখন যি হ'বলৈ আছে অৱশ্যেই হ'ব এতিয়া আমি মন মাৰি থাকি লাভ নাই ভাগিন বুজিছো মামা এই বিষয়ে চিন্তাৰ কোনো কাৰণ নাই সভাসদসকল আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল ইমান চেষ্টা কি মোৰ অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে দুৰ্যোধন মোৰ আজন্মৰ সফলতা মোৰ আজন্মৰ সফলতা হওঁ দুৰ্যোধন তুমি ৰাজত্ব আৰু মই দিনহীন অন্নখেবী তোমাতেই মোতেই ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতল আৰু বেশি পড়ে নাই দুর্যোধন আর বেশি পড়ে নাই দিগন্ত প্রহারী লোহ জিভাবেলি অগ্নি জ্বলি উঠিছে এটি দুটি করে পতঙ্গতাত জাপ দিছে সেই অগ্নি নিবারণ করিব পৰা শক্তি কাৰোৱেই নাই সেই অগ্নি নিৰ্বাপিত কৰিব পৰা শক্তি কাৰোৱেই নাই দিন বন্ধু দিন বন্ধু মানৱ তেজত ঢৌ উঠিছে আৰু তই গীতত ৰাগিনী তুলিছ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই গীতত সুধা ঢালিছ ঠিকেই কৰিছ আনন্দ কৰ উৎসৱ কৰ কোন যায় দুখাক দুৰ্যোধন যায় কিহৰ উৎসৱ মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা মই কৈছো আজি দ্ৰোণাচাৰ্যই গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংসে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা
ধৃষ্টদ্যুম্নৰ হাতত নিহত আমি পৰাজিত। তুমি সুন্দৰ মিছা কথা ক'ব জানা, সুন্দৰ মিছা কথা ক'ব জানা। মিছা নহয় মামা, ই সত্য। এই সত্য, এই সত্য তোৰ নাচাইছ শতক কহুদ পৰাজিত। বেজাৰ কৰিলে আৰু কি হ'ব মামা? কিহৰ বেজাৰ কথা কৈছা হল্য? আজি মোৰ বুকু ভাগি গৈছে। মই তই চকুৰে অন্ধকাৰী দেখিছো। ধৈৰ্য ধৰা মামা, তুমি অধৈৰ্য হ'লে কুৰুপতি দুৰ্যোধনক কোনে সান্তনা দিব? ঠিকেই কৈছা হল্য, ঠিকেই কৈছা। মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও আমাৰ বহুত শক্তি আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। মই বুজিব পাৰিছো হল্য, মই বুজিব পাৰিছো। ইয়াৰ ভিতৰত কথা আছে, কথা আছে হল্য। এদিনৰ ভিতৰতে পাণ্ডৱক পৰাস্ত কৰি কৌৰৱৰ বিজয় ধ্বজা উৰাব পাৰো মামা, কিন্তু আৰু কিন্তু নাই হল্য, আৰু কিন্তু নাই। তুমি সেনাপতি হ'বই লাগিব। কার বিশ্বাস নাই হল্য, কার বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব হল্য। কোৱা, কৰিবা? কৰিম মামা। অতদিনে মই যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো, আৰু নকৰো। শুনা মামা, সেনাপতি হৈ মই পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম। তুমি পাৰিবা, তুমি পাৰিবা হল্য, তুমি পাৰিবা। কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি কৰ্ণ আকৌ বীৰ বাদ, সেইবিলাক আমি পাছত আলোচনা কৰিম। এতিয়া ব'লা। মূৰ্খ, তয়ো পতংগ, তয়ো যা। একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা। কিয় সখা? বোধ কৰোঁ ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি? ই এটা হত্যা, বংশনাশ, এটা বিৰাট ধ্বংস। আছে এটা বিৰাট ধ্বংসৰে প্ৰয়োজন আছে সখা, ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা, ই কি ধৰ্ম যদুপতি? প্ৰকাশ্য ৰাজসভাত সঠিক ব্যৱস্থা কৰা, বালকক সপ্তৰথীয়ে নৃশংসভাৱে হত্যা কৰা, কি ধৰ্ম ফাল্গুনী, কি ধৰ্ম? আৰু মোক নকৰাও তাজি। লক্ষ্য ব্ৰত মোৰ শত্ৰু বিনাশ। শান্ত হোৱা দাদা, শান্ত হোৱা। ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে। তথাপিতো কিয় দাদা? ভাবিবলৈ দিয়া অৰ্জুন। ভাবিছোৱা এশটা ভাতৃৰ আছে মাথো দুজন বাকী। সেই ভাতৃৰ শুনিতত ৰাজ সিংহাসন
আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবু নৰকত? কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি দাদা? সহায় কোৱা কথা বৰ মিছা নহয় বিপুলৰ। ভাই ককাইতকৈ ৰাজ্যৰ ৰাজপাট ডাঙৰ নহয়, কেতিয়াও নহয় কৃষ্ণ। কিন্তু সেই ককাই ভাইয়ে অচিনাকি সুত পুত্ৰ কৰ্ণক অযাচিতে অংগদেশ কৰিলে প্ৰদান। কিন্তু পাণ্ডৱৰ বাবে হ'লে 5খন গাঁও নাহিলে উন্মাদ নকৰিবা কৃষ্ণ। উন্মাদ নহয় বিকুলৰ, কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষেত্ৰৰ প্ৰতিজ্ঞা, বিকুলৰ প্ৰতিজ্ঞা, গাণ্ডীৱধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী। কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত দেশ। পাঞ্চালী আজিও মুক্তকেশী, শুনা, দুঃশাসন দাম্ভিক কৰ্ণ আজিও জীৱিত আছে, আজিও জীৱিত। সখা যা অর্জুন, যুক্তি তর্ক ধর্ম যাও প্রহাতলে। প্রতিজ্ঞা পালন মোর জীবনের ব্রত। জীবন রহস্য মোৰ শুনিবি অভাগী? প্ৰিয়তম, কি কৈছে প্ৰিয়তম? আপুনি ইমান চিন্তিত কিয়? মই একোকেই বুজিব পৰা নাই। চঞ্চলে নহয় প্ৰিয়ে, ধীৰ স্থিৰ আজি মই অচলতল। জানা মই ক'ত? জানো, আপুনি মোৰ গুৰু, আপুনি মোৰ দেৱতা, আৰু আপুনি মোৰ প্ৰাণৰ প্ৰাণ। আৰু কি জানাব? আৰু মোৰ জানিবৰ নাই প্ৰয়োজন। শুনা প্ৰিয়ে, সুতপুত্ৰ মই। জানো মই ভালদৰে। নাজানা পদ্মা, সুতপুত্ৰ মই আছিলোঁ এদিন, কিন্তু আজি হ'লো কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ।
উপহাস নকৰিব প্ৰিয়তম। উপহাস নহে পদ্মা, উপহাস নহে। মাতা আহি নিজ মুখে যমুনাৰ তীৰত কৈ গ'ল আজি প্ৰভাতত, নহয় নহয় তুমি ৰাধাৰ নন্দন, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ প্ৰথম তনয়। প্ৰিয়তম, দয়াময়, তোমাৰ কি অপাৰ মহিমা, অপাৰ কৰোণা। করুণা নহয় প্রিয়, এই যে প্রতারণা, নহলেনো ব্যর্থ করে জীবনের সোণালী গরিমা, ক্ষীর পাতি লৈ লৈ ঋষির অভিঘাত, অন্তিমে যবনিকা পড়ার আগতেই জানিলোহেঁতেন কিয় রাজেশ্বরী কুন্তি মাতৃ বুলি বল। স্বার্থপর, স্বার্থপর, সমগ্র পৃথিবী মাথোন স্বার্থৰ আকর, স্বার্থৰ আকর। প্ৰিয়তম, শুনা পদ্মা, প্ৰিয়তম, শৈশৱৰে পৰা সহিলো কত যাতনা, কত অপমান, কত তেতিয়াওতো জননীৰ নেকান্দিলে প্ৰাণ। এই কুলোদ্ভৱ বুলি আচাৰ্য দূৰ নাই, অস্ত শিক্ষা নিদিলে হীৰাত। দ্ৰৌপদী স্বয়ম্বৰৰ দিনা নিজ বুলি হীন বুলি দৰ্পত বনাই কৰিছিলে কত অপমান, সুতক নকৰোঁ বুলি বৰ মাল্যদা কথা, তেতিয়াও জননীৰ নাকান্দিলে প্ৰাণ। আজি অতীতৰ নিকৰুণ নিদাৰুণ কথা নুশুনাব আৰু মোক নোৱাৰো বুজিব। অতদিনে আজি কিয় ৰহস্য হৈ আছিল আপোনাৰ জীৱন ৰহস্য। ৰহস্যৰ বাবে পদ্মা, জীবন রহস্য মোৰ গোপনে কি ৰহস্য প্ৰিয়তম? শুনা পদ্মা, কুমাৰী আছিল জননী যেতিয়া, আদিত্য তেজত দেখা পালে কৰ্ণক তোমাৰ। কলংকৰে কালিমা চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথোন, নিসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে নদীৰ গৰ্ভত বিসৰ্জন দিয়া। নদীৰ গৰ্ভত বিসৰ্জন দিলে? নিৰ্বক্ষ্য নহ'লে যে নাথাকে নাৰীৰ সতীত মহিমা। গৰ্ভজাত সন্তানক কোন সতে নিজৰ স্নেহী মাতৃয়ে বিসৰ্জন দিব পাৰে নদীৰ গৰ্ভত? ক্ষান্ত হোৱা পদ্মা, তথাপিও জননী মোৰ আৰাধ্য জননী। এতিয়া কি কৰিব প্ৰিয়তম? এতিয়া নালাগে, নালাগে ৰাজত্ব মোকে, নালাগে জ্যেষ্ঠতা, সুত ব্যাখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ। হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক কুন্তি মোৰ জননী, তথাপিতো বিফল নহ'ব প্ৰিয়ে যৱনৰ পণ। সখা মোৰ, বাটা মোৰ, মাথো দুৰ্যোধন। প্ৰিয়তম, যাওঁ মই খন্তেক বিশ্ৰাম কৰোঁগৈ অন্তিকপুৰত। থাকিলে আৰু কি হ'ব ভাগিন? ভীষ্মতুণ্ড যদিও বীৰ আছিল, পক্ষপাতি আছিল, নহ'লেনো ভীষ্মহেন বীৰে 10 দিন, দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকিব পাৰেনে? হ'ল, ভালেই হ'ল। এতিয়াও আমাৰ বাহুত শক্তি আছে ভাগিন। অন্য এজনক সেনাপতি পাতি আমি যুদ্ধ চলাই নিব লাগিব। মন মানি নাথাকিবা, যুদ্ধৰ কথা বিবেচনা কৰা। বহিবৰ হয় কতে মামা, ভাবিছো মাত্ৰ কি শক্তিত বলিয়ান খেই পাণ্ডৱ সেনানী, কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে নাখিব পাৰিছে মোৰ এই
বিপুল বাহিনী। ইয়াত শক্তি কথা নাই দাদা, চক্ৰান্ত মাথো। এই কুটকলীয়া কৃষ্ণটোৱে চক্ৰান্ত কৰি সেইখন দিকে ৰথতে বহুৱাই পিতামহক বধ কৰালে আৰু অস্বস্থমাহত বুলি কৈ মিছা সংবাদ প্ৰচাৰ কৰি গুৰুদেৱক মৃত্যুৰ মুখত পেলালে। ঠিক কৈছা ভাগিন। এই ভীষ্ম দ্ৰোণ বধ কৰিব পৰা শক্তি পাণ্ডৱৰে নাই। মাথো চক্ৰান্ত ভাগিন, ই চক্ৰান্ত। চক্ৰান্ত। এইবাৰ তাক মই কৰিম ব্যৰ্থ। অংগদীপতি কৰ্ণক সেনাপতি পদত নিয়োগ কৰি পৰীক্ষা কৰিম মামা, পঞ্চ সহোদৰৰ শক্তি কিমান পৰীক্ষা কৰিম। কূটনীতিৰ জান্ত কিমান শিকিলে সেই ৰখাল বলকে। ভাগিন, কৰ্ণকো চিনাটো কিন্তু বৰ কঠিন। কৰ্ণ সেনাপতি পতাৰ পাছত যদি সি ইফাল সিফাল কৰে তেতিয়া কি কৰিব ভাগিন? তেতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যাহ্ন বেলাত। এতিয়াও ম্লানহে ধৰ্মৰ মহিমা, এতিয়াও পূৰ্ণৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰোঁ সুতপুত্ৰ, হ'ব পাৰোঁ বিশ্বৰ বিশ্ব, কিন্তু বন্ধু বুলি সখা বুলি যাক কেনে সাৱটি ল'লোঁ। শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব মাৰে পিঠিৰ বান্ধ। সখা জানো মই সকলোটি ভালদৰে, সেয়ে সেই শুভক্ষণত তোমাক সেনাপতি ৰূপে বিভূষিত কৰিব খুজিছোঁ। হাই দুশাসন দাদা, গুৰু বাহিনীক জনোৱা আদেশ শীঘ্ৰেই কুৰুক্ষেত্ৰখনৰ হ'ব আয়োজন। ভাল দাদা। অংগদীপতি কৰ্ণ নিজেই হ'ব সেনাপতি। হাই দুশাসন দাদা, এই ৰণতো যদি পৰাজয় হ'ব লগা হয়? অসম্ভৱ দাদা, এইবাৰ ৰণজয় আমাৰ অনিবাৰ্য। এইবাৰ যুদ্ধ কৰি দেখুৱাম এই দুশাসনৰ পৰাক্ৰমবান। ভেম দস্য কথা। এইবাৰ বিনাশী হওক পাণ্ডৱক দেখুৱাম আমাৰ কত শক্তি। দুশাসনৰ ৰক্তপান, ভীমৰ প্ৰতিজ্ঞা। ভাগিন, মই এটা কথা ভাবিছোঁ, এই কলীয়া কৃষ্ণটো কেনেবাকৈ ইফলীয়া কৰিব নোৱাৰিনে? ইয়াক যদি ইফলীয়া কৰিব পৰা হয় পাণ্ডৱৰ বুদ্ধিৰ ফুৰুকা উদং হ'ব জানিবা নিশ্চয়। মামা, অন্যায় যুদ্ধ এবাৰ কৰিলোঁ আৰু নকৰোঁ। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলোঁ। সেই হত্যাই শত্ৰু পক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, বৰং দানহে কৰিলে। প্ৰধান কৰ্তব্য সখা, অন্যায় সময় কৰি শত্ৰু নাশ নোৱাৰা কৰিব। প্ৰচণ্ড প্ৰতাপী ৰাজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সৈতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধত। ধ্বংস হ'ব কুৰুকুল এটি পলকতে, সত্য কথা সখা। শৈশৱৰ পৰা পাণ্ডৱক উচ্ছেদ কৰিম বুলি কত চেষ্টা কৰিলোঁ, কিন্তু পাণ্ডৱ আজিও জীৱিত। নিম্মানিলোঁ মৰ্যত গৃহ, প্ৰয়োগিলোঁ হলাহল বিষ, আৰু কত মৃত্যু পৰিময় কৰিলোঁ ৰচনা। সকলো উৰি গ'ল মোৰ ষড়যন্ত্ৰ আঁতৰতেই সখা। সেয়েহে
এই কুৰু বাহিনীয়ে ৰুদ্ধ ৰূপ ধৰি প্ৰৱেশ কৰোঁ আমি কুৰুক্ষেত্ৰত। অন্য আৰু নাই কোনো প্ৰয়োজন। শক্তিহীন নহয় এই দুৰ্যোধন, এতিয়াও আছে কৰ্ণ দুঃশাসন। সত্য কথা, বীৰে মথুন ধৰ্মযুদ্ধ কৰি আহ্বান, কিম্বা মৃত্যুক কৰে আলিংগন। পলামৰ নাই প্ৰয়োজন, অতি শীঘ্ৰ কৰ্ণ সেনাপতি পদত নিযুক্ত কৰক। যোগ্যজনক সেনাপতি পদত বিভূষিত কৰি ৰণযাত্ৰা কৰিব লাগে অতি সোনকালে। হয় দুঃশাসন, দাদা প্ৰশাসক সেনাপতিৰ মাল্য প্ৰদান কৰ। ভাল দাদা, আহক অংগৰাজ। বীৰসকল, আজিৰ পৰা কৌৰৱৰ সেনাপতি অংগাধিপতি কৰ্ণ। কৰা কৰা হবে জয় ধ্বনি বেদিনী কপাই। জয় অংগৰাজ কৰ্ণৰ, জয় মহাৰাজ দুৰ্যোধনৰ, জয় মহামহাবীৰগণৰ। কুৰুপতিৰ বাক্য মই পালনি কৰি সেনাপতিৰ পদ সাদৰে গ্ৰহণ কৰিছোঁ। অৰুণবীৰসকল, সকলো যুদ্ধৰ সাজেৰে মৰিম কিম্বা মাৰিম, এই মহামন্ত্ৰ কৰি উচ্চাৰণ জপিয়াই পাৰো আমি সমস্ত। আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, সকলো লাগে। অতদিন ক'ত আছিলা দুৰ্যোধন? খেলত কি তোমাৰ ধৰ্মলৈ মনত নপৰিল? অজস্বলা দ্ৰৌপদীক যেতিয়া তুমি বিমৰ্শনা কৰিছিলা, তেতিয়া তোমাৰ ধৰ্মলৈ মনত নপৰিল? মৰি বৃদ্ধ পিতা এটা কৈ ৯৯টা ভাতৃ যেতিয়া তুমি অন্ধকাৰ পোতাশালত ৰাখি এমুঠি অন্নৰ কাৰণে তিল তিলকৈ মৃত্যুৰ মুখলৈ খেদি দিছিলা, তেতিয়া কি তোমাৰ ধৰ্মলৈ মনত নপৰিল? আকৌ এতিয়া কৈছা তুমি ধৰ্ম লাগে, পুণ্য লাগে। ভাইহঁত, দাদা, জানিব পাৰিছোঁ কুৰুপতি দুৰ্যোধনে মহাৰথী কৰ্ণক সেনাপতি পাতি যুদ্ধৰ কাৰণে হৈছে অগ্ৰসৰ। কোনো চিন্তা নাই দাদা, থাকে যদি সহায় যদুপতি ধ্বংস হ'ব কৰ্ণবীৰ এটি পলকতে। দাদা, বধ কৰি কৰ্ণৰ হবে দুৰ্মতি কৰবক। উৰুৱাম পাণ্ডৱৰ বিজয় ধ্বজা এই ধৰণীত। দাদা ধৰ্মৰাজ, যদুপতি, আজি ৰণৰ বাবে আমি কাক সেনাপতি বৰণ কৰা হ'ব তাৰ বিষয়ে আলোচনা এটি কৰা হওক। আজি যুদ্ধৰ বাবে দাদা বিকুদৰকে সেনাপতি পদত গ্ৰহণ কৰা হওক।
ইয়াত আপোনাৰ মতামত কি দাদা? অতি উত্তম পৰামৰ্শ অৰ্জুন। তুমি ততালিকেই বিকুদৰক সেনাপতি মাল্য অৰ্পণ কৰা। ভাল দাদা। আহা দাদা, পঞ্চপাণ্ডৱৰ সেনাপতি পদৰ মাল্য গ্ৰহণ কৰি বিজয় ধ্বজা উৰুৱাবা সমগ্ৰ ভাৰত ভূমি। সমস্তৰে কৰা জয় ধ্বনি, জয় সেনাপতি বিকুদৰৰ, জয় ৰাজা দুৰ্যোধনৰ, জয় যদুপতি কৃষ্ণ। ওলোৱা সকলো তিৰণৰ হাতেৰে আজি এই যুদ্ধই গঢ়াৰে কুৰুকুল নাশ কৰি এটি পলকতে উৰুৱাম বিজয় ধ্বজা ভাৰত ভূমি। কৰা হবে জয় ধ্বনি, আকাশ পাতাল কৰি কম্পমান। জয় ধৰ্মৰাজৰ যুধিষ্ঠিৰ, জয় ধৰ্মৰাজ যুধিষ্ঠিৰ, জয় মহামহাবীৰগণৰ। প্ৰৱেশ কৰি আয়া ব্যাসৰ নন্দনৰ প্ৰৱেশ কৰি আয়া ব্যাসৰ নন্দনৰ। আরে অনভে তরা বিখাতি কমনয়ারে তরা বিখাতি কমন। আরে পুত তার রাজা ব্যাকুলে তো প্রাণ। আরে পুত রাজা ব্যাকুলে তো প্রাণ। আরে রাম হরি বোলা হয় বদন। আরে রাম হরি বোলা হয় বদন। মহারাজ, আমার সেৱা গ্ৰহণ কৰক। গান্ধাৰী মহাৰাজ বুলি সম্বোধন কৰিবলৈ অনেকবাৰ কৈ আহিছোঁ, তথাপিতো তুমি মোক মহাৰাজ বুলি কৰিছা সম্বোধন। যাৰ দৃষ্টি শক্তি নাই, যি আনৰ সহায়ত খুবই
নাই গান্ধাৰী সিংহাসনত বহিলেও ৰজা নহওঁ মই ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই গান্ধাৰী হোৱা হ'লে ৰজা মই হস্তিনাপুৰৰ পাৰে নেকি পুত্ৰই এই ভীষণ যুদ্ধ আৰম্ভ কৰিব কিন্তু নাথ আপোনাৰ পুত্ৰক জানো আপুনি বুজাবলৈ চেষ্টা কৰিছে নুশুনে ৰাণী সি মোৰ কথা নুশুনে সি মোৰ কথা নুশুনে গান্ধাৰী কিয় নুশুনিব অভিমানী হ'লেও দুৰ্যোধন অবিবেচক নহয় সি আপোনাৰ জন্মদাতা পিতা সি আপোনাৰ কথা শুনিবই মহাৰাজ তুমিওতো মাতা গান্ধাৰী পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে মাতাৰ কথাও নুশুনাকে নাথাকে গান্ধাৰী নুশুনাকে নাথাকে মই কিমান চেষ্টা কৰিলোঁ কিমান বুজালোঁ কিমান অনুনয় বিনয় কৰিলোঁ সকলো মিছা হ'ল আৰু মই কি বুজোৱা নাই গান্ধাৰী তাক মাত্ৰ মই অনুৰোধ কৰিবলৈ বাকী থাকি কত তাক বুজালো দুৰ্যোধন তই যুদ্ধ নকৰিবি পাণ্ডৱ তোৰ পৰ নহয় সি মোৰ কথা নুশুনিলে গান্ধাৰী মুখ সামৰাই সি গুচি গ'ল গান্ধাৰী গুচি গ'ল বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় গান্ধাৰী কি বিশ্বাস নহয় আপোনাৰ কথা পুত্ৰ বাধ্য আৰু তোমাকো দেখিছো ধৃতৰাষ্ট্ৰ জন্মান্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়েই বেছি দায়ী মোক শাস্তি দিয়া ৰাণী মোক শাস্তি দিয়া ৰাজমাতা তুমি ৰাজৰাজেশ্বৰী মোক শাস্তি দিয়া ৰাণী 98টা পুত্ৰ অকাল মৃত্যু দেখিও কাৰ বুকু নগপিল সেই কাঠচেতীয়া পুৰুষক এই পাহনে এই কি শাস্তি দিব মহাৰাজ পুত্ৰৰ শোকত জৰ্জৰিত হৈছো মই অনেকবাৰ হৈছোঁ কিন্তু এতিয়া আৰু জৰ্জৰিত হ'বলৈ নাই গান্ধাৰী যিদিনা কৰুণাময়ী জননীয়ে নিজ গৰ্ভত থকা দেৱ শিশুটিক লৌহ মুদ্গৰেৰে মৰিয়াই মৰিয়াই মাংসপিণ্ডত কৰিছিলে পৰিণত সেইদিনাই মই জৰ্জৰিত হৈছিলোঁ গান্ধাৰী এতিয়া আৰু জৰ্জৰিত হ'বলৈ নাই অৰ্থৰ নিজৰা বৈ বৈ শুকাই গ'ল বুকৰ স্নেহৰ নিজৰা শিলৰ শৰীৰৰ শুকাই গ'ল গান্ধাৰী মহাৰাজ মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই কিবা কম বুলি কিবা কৈ পেলালো গান্ধাৰী মোক ক্ষমা কৰা গান্ধাৰী মোক ক্ষমা কৰা দুৰ্যোধন আহিছে এইফালে আহিছে আহিছে ৰাণী
ৰাণী মোৰ ঘূৰাইছে মোক শয্যালৈ লৈ বলা গান্ধাৰী মাতিছিলো বাছা কিয় মাতিছিলা আপোনাৰ কি হৈছে আপুনি দেখোন একো হোৱা নাই বাছা মই আপোনাৰ আদেশ পাই কুৰুক্ষেত্ৰৰ পৰা দৌৰি আহিছো কম কৈ শুনিবি আপোনাৰ কোনদিন অবাধ্য হৈছো তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ বাছা মোৰ সকলো গ'ল মাত্ৰ তই আছ আৰু দুঃশাসন আছ মাত্ৰ এই যুদ্ধ পৰিত্যাগ কৰ বাছা বাৰে বাৰে একেটা কথাকে কিয় ধৰি আছা কিয় ধৰি আছো পুত্ৰৰ শোকত যে কি বুজাম ভৰ বয়সতে এটাকৈ 98টা পুত্ৰ মোৰ বুকুৰ মাজৰ পৰা গুচি গ'ল সিহঁতে মোক খুৱাই আছিল আৰু কিমান সহ্য কৰিম বাছা দুৰ্যোধন আৰু যুদ্ধলৈ যাব নালাগে যুদ্ধ পৰিত্যাগ কৰ বাছা হে জননী নোৱাৰে মুচিব কেব বিধিৰ বিধান সেইবোৰে আপোন ঘৰত জ্বলিলে যি ভীষণ অগ্নি তাক আৰু জ্বলিবলৈ নিদিবি বাছা মাতৃ আজ্ঞা লঙ্ঘন নকৰি পুত্ৰ কিন্তু কি কৰিম মাতা জলাধিপতি নোৱাৰো ঘূৰাব নাহে চৰ্যাবী মাতা নাই তাৰ লক্ষ্য দিয়ে 5খন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দিন নকৰো কিয় সন্দেহ এতিয়াও দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নোহে অমূৰ্জন সাদৰে সন্মতি দিব সন্ধি প্ৰস্তাৱ বাছা সন্ধি মাতা কিয় দেখিবা ক্ষতি একো নাই এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ প্ৰাণৰ মমতা এদের নাইকাৰ পাণ্ডন উদ্মাদৰ দল মাতা জন্ম মোৰ ক্ষতিৰ কুল এই মাই ৰজা ৰাজেশ্বৰ কালৰ ভয় কাতুৰ হৈ পাণ্ডৱৰ চৰণত পৰিপাত কৰি সন্ধিৰ প্ৰস্তাৱ নকৰো সৰ্বপ্ৰথমে মোৰ আৰাধ্য আগৰ সজ্জাত জন্মদাতা পিতৃ মৎস্য দেৱতা গুণবান দুই আগত কৰ্মী বেদন যোদ্ধানী পাণ্ডৱ কুশল্য বেদনী প্ৰাণান্ত
আধাৰ হয় দিব লাগে যদি দিন ৰঙা ৰক্তগাত পুত্ৰ পিতা পুত্ৰ দুৰ্যোধন যুদ্ধত জয় হোৱা পিতৃৰ প্ৰদেন মতি চিৰদিন ৰয় আৰু যদি হয় পৰাজয় তোমালোকৰ পুত্ৰ মৰিব নাই মোৰ নাই গান্ধাৰে গান্ধাৰে মহাৰাজ মোক ধৰা মই দুৰ্বল হৈ পৰিছোঁ গান্ধাৰী মোক শয্যালৈ লৈ বলা গান্ধাৰী মোক শয্যালৈ লৈ বলা বলক নাথ